বৰপেটা ৰোডত একাংশ ছাত্ৰৰ গুণ্ডাগিৰিক লৈ উত্তপ্ত পৰিস্থিতি। উদণ্ড যুৱকৰ দলবদ্ধ আক্ৰমণৰ বলি এজন ছাত্ৰ আকিবুল আহমেদ। আক্ৰমণত BH মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক জয়নাল হক জড়িত থকাৰ অভিযোগ। প্ৰথমে দুই পক্ষৰ সামান্য কথাক লৈ তৰ্কাতৰ্কি, তাৰ পাছতে আৰম্ভ দলবদ্ধ আক্ৰমণ। ঘটনাৰ স্থান বৰপেটা ৰোডৰ মানাহ সংযোগী পথৰ ৰাজপথত। সময় 24 জুন নিশা প্ৰায় 9:30। উক্ত নিশা প্ৰায় 15জনীয়া এদল উদণ্ড যুৱকৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ বৰপেটা ৰোড অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে বৰপেটা ৰোডৰ ৰাজপথৰ নিচুকা গাঁৱৰ আকিবুল আহমেদ নামৰ যুৱকক বিলাসী বাহনেৰে আহি 15জনীয়া এটা দলে ৰাজপথতে আক্ৰমণ কৰে। ইমৰান হুছেইন, মকিবুল ইছলাম, জয়নাল হক আৰু ফাৰুক আলী আহমেদ নামৰ এই চাৰিগৰাকী যুৱকে আক্ৰমণ চলায় আকিবুল আহমেদ নামৰ যুৱকগৰাকীক। উপৰ্যুপৰি মাৰধৰ কৰি গাড়ীত উঠিবলৈ জোৰ কৰিছিল যুৱকজনক। প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজে যুৱকৰ দলটোক বাধা প্ৰদান কৰাৰ পিছতো আক্ৰমণ কৰে যুৱকজনক। ঘটনাটোত এখন বিলাসী বাহনৰ গ্লাছ পৰ্যন্ত ভাঙি পেলায়। AS01 FG 8565 আৰু AS01 EZ 9022 নম্বৰৰ এই দুখন বিলাসী বাহনেৰে আহি আক্ৰমণ চলাইছিল যুৱকজনক। ঘটনা সংক্ৰান্তত ইতিমধ্যে বৰপেটা ৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আকিবুল আহমেদ নামৰ যুৱকগৰাকীয়ে। ঘটনাটো মানে হাউলিৰ পৰা কেইজন 15-20জন মান আহি 3টা গাড়ী লৈ আহিছিল। আহি কিনে ৰাজপথত মই আছিলো, তাতে আমাৰ লগ কেইজন আছিল 4-5জন মান। আহি কিনে ডাইৰেক্ট যেতিয়া আহিছে তেতিয়া মই অকলে আছিলো হাউলিৰ। এটা হাউলিৰে আৰু 2-3জন মান আছে ৰোডৰ। তাৰপিছত আহি কিনে ডাইৰেক্ট মোক ধৰছে, ধৰি কিনে লৈ যাব খুজিছিল। যে তোমাক কিয় ধৰিলে? মোক ধৰিলে মানে লাগছিল বেলেগ একজনৰ লগত। তেওঁলোক কোন? আমাৰে লগ, মানে কিবা কিবি বেলেগ ইমান ডাঙৰ কেছ নহয়, মানে কিবা কিবি তৰ্কাতৰ্কি হৈছিল। সিটো লৈ কিনে মোক কল কৰিছে, কিবা কিবি কৈছে যে ই কালি বোলে কিবা কিবি হৈছিল আৰু আমি বোলে তোক মাৰিম, আহি আছো আমি, আৰু তুমি বোলে কিবা কিবি চৰাইছা যে কিবা বেলেগক কৈছা কিবা কিবি। তেওঁলোক কোন আচলতে? মানে চিনাকি হয়, লগে আছিল আগত, মানে এতিয়া মানে কানেকশ্যন নাই। ষ্টুডেণ্ট PS কলেজৰ GS জয়নাল হক। তাৰপিছত আৰু এটা আছে ইমৰান হুছেইন। এইটো ইয়াৰ ঘৰ ইয়াৰ কি কয় ৰাজপথত তাতে। কিবা এইটো নাজানো, 2nd চেম নেকি না 3rd চেম নেকি কিবা কিবা। GS টো 3rd চেম নেকি তুমিও মাৰছে মোক। তাৰপিছত আৰু মেক্সদা বুলি আছে, এটা হাউলিৰ নাকি বৰপেটাৰে, ৰাকিবুল ইছলাম মুৰি নাম নেকি, মই ইমান ডিটেইল নাজানো। আৰু এটা আছে ফাৰুক, যাৰ গাড়ী লৈ আছিল, এটা আছিল ফাৰুক, হাতত আছে। তাৰপিছত মানে টানি লৈ যাই আছিল না মোক, ৰাস্তাৰ পাকা ৰাস্তা আছিল। তাৰপিছত তাতে কিবা কিবি হৈছে আৰু ভৰিতো চিংছে আৰু ৰাতি দিছে, ভুগাইছে। তুমি কি FIR দাখিল কৰিছা নেকি? কৰা নাই, কৰিম বুলি ভাবিছো। কাৰ নামত কৰিলা? 4জনৰ নাম জানো মই বাছ, আৰু বেলেগ আহিছিল তো 15-20জন মান। উদ্দেশ্য কি আছিল তেওঁলোক তোমাক গাড়ীত উঠোৱাৰ? কিবা মই বোলে গালি দিছো, মেক্সদা যে আছে, কল কৰি কয় যে মই বোলে গালি দিছো। জয়নালে মোক কল কৰিছে, জয়নাল মোৰ লগ হয়, তো মই ইয়াক কিবা কিবি ক'ব পাৰো না। তাতে যে অপজিচনত মেক্সদা আছে সেইটোতো মই নাজানো। আহি কেনে ডাইৰেক্ট কয় তই গালি দিছা মোক, গালি কিয় দিবা। ইমৰানে কয় ই মেক্সদা হয়, চিনি নাপা না তই, চিনি ল। তাৰপিছত ই মামা হয় মোৰ, কিবা কিবি কৈ আছে। নাজানো কিবা নাজানো মই এইবিলাক। এই মানে আমাৰ নিচিনা নহয়, ডাঙৰ চলি। এইটো ষ্টুডেণ্ট নহয়, বিয়া পাতিছে চাগে, পাইছো ডন বুলি, এনে টাইপৰ। নিউজ ডেস্ক ৰিপোৰ্ট, ABC নিউজ।